ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া কবিতা কিতাপখনৰ দুৰ্গা বৰৰ মায়া অযোধ্যা সৃষ্টি কবিতাটোৰ কেইটামান কুৱেশ্যন আনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰখ্যাত পাঞ্চালী কবি কেইগৰাকীৰ নাম কি কি? এনচাৰটো হ'ল প্ৰখ্যাত পাঞ্চালী কবিৰ 4গৰাকীৰ নাম হ'ল পীতাম্বৰ, দুৰ্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ। 2 নম্বৰ প্ৰশ্নটো হৈছে পীতাম্বৰে ৰচনা কৰা কাব্যসমূহ কি কি? এনচাৰটো হ'ল পীতাম্বৰে ৰচনা কৰা কাব্যসমূহ হ'ল উষা পৰিণয়, ভাগৱতৰ দশম স্কন্ধ, মাৰ্কেণ্ডেয় চণ্ডী, নল দময়ন্তী। 3 নম্বৰ কুৱেশ্যনটো হৈছে দুৰ্গাবৰে ৰচনা কৰা কাব্য দুখন কি কি? এনচাৰটো হ'ল পাঞ্চালী কবিসকলৰ অন্যতম শ্ৰেষ্ঠ কবি দুৰ্গাবৰ কায়স্থ, পিতৃ চন্দ্ৰধৰ কায়স্থ বুলিও জনা যায়। দুৰ্গাবৰে ৰচনা কৰা কাব্য দুখন হ'ল গীতি ৰামায়ণ আৰু বেউলাৰ আখ্যান। 3 নম্বৰ কুৱেশ্যনটো হৈছে বেউলা আখ্যানত কোনখন পুৰাণৰ আধাৰত ৰচিত? এনচাৰটো হ'ল পদ্ম পুৰাণৰ আধাৰত বেউলা আখ্যান ৰচিত। 4 নম্বৰ কুৱেশ্যনটো হৈছে মনকৰ একমাত্ৰ সাহিত্য কৃতিখনৰ নাম কি? এনচাৰটো হ'ল মনকৰৰ একমাত্ৰ কিন্তু প্ৰখ্যাত সাহিত্য কৃতিখন হ'ল মনসা কাব্য। 6 নম্বৰ কুৱেশ্যনটো হৈছে সুকবি নাৰায়ণদেৱৰ একমাত্ৰ সাহিত্য কৃতিখন কি? এনচাৰটো হ'ল সুকবি নাৰায়ণদেৱৰ একমাত্ৰ সাহিত্য কৃতিখন হ'ল পদ্মপুৰাণ। জনসমাজত পদ্মপুৰাণক গীতিকাব্যৰ সুকন্যায়ী বুলিও জনা যায়। 7 নম্বৰ কুৱেশ্যনটো হৈছে গীতি ৰামায়ণৰ কেইটা কাণ্ড পোৱা যায়? এনচাৰটো হ'ল গীতি ৰামায়ণৰ 6টা কাণ্ড পোৱা যায়। আদি কাণ্ড উদ্ধাৰ হোৱা নাই। 8 নম্বৰ কুৱেশ্যনটো হৈছে দুৰ্গাবৰৰ মায়া অযোধ্যা সৃষ্টি ক'ৰ পৰা লোৱা হৈছে? এনচাৰটো হ'ল দুৰ্গাবৰৰ মায়া অযোধ্যা সৃষ্টি কবিতাটো গীতি ৰামায়ণৰ পৰা লোৱা হৈছে। 9 নম্বৰ কুৱেশ্যনটো হ'ল মায়া অযোধ্যাৰ সৃষ্টি কবিতাটোৰ মাজেৰে প্ৰকাশ পোৱা কবি দুৰ্গাবৰৰ কাব্য প্ৰতিভাৰ এটি নিদৰ্শন দাঙি ধৰা। এনচাৰটো হ'ল মায়া অযোধ্যাৰ কবিতাটোৰ মাজেৰে কবি দুৰ্গাবৰৰ কাব্য প্ৰতিভা এটি গভীৰ নিদৰ্শন হিচাপে দাঙি ধৰিব পাৰি। এই কবিতাৰ জৰিয়তে তেওঁ অতীত আৰু বৰ্তমান, বাস্তৱৰ আৰু কল্পনাৰ সীমাৰেখা অতিক্ৰম কৰি মানৱ সমাজৰ বিবিধ দিশ উন্মোচন কৰে। কবিতাটোৰ ভিতৰত দৰ্শন, অনুভৱ আৰু সমাজৰ সচেতনতা একেলগে প্ৰতিফলিত হৈছে। নিদৰ্শন হিচাপে দাঙি ধৰিব পৰা দিশসমূহ হ'ল প্ৰথমটো হৈছে ভাষা আৰু প্ৰতিমূৰ্তি। কবিয়ে অতি গম্ভীৰ অথচ চমৎকাৰ ৰূপক আৰু প্ৰতিমূৰ্তিৰে কবিতাখন গাঁঠি তুলিছে। অযোধ্যা যেন এখন অস্তিত্বহীন কল্পনা লোক য'ত সত্য, মিছা, ন্যায়, অন্যায় একেলগে মিলি থাকে। পিছৰটো হৈছে সময় আৰু সমাজৰ চিত্ৰণ। তেওঁ সময়ক লৈ যি ধৰণেৰে বৰ্ণনা কৰে সেয়া কবিৰ দৃষ্টি ভংগীৰ গভীৰতা প্ৰকাশ কৰে। সমাজৰ সংঘাত, ভেদাভেদ আৰু বিভ্ৰান্তি এই কবিতাৰ কেন্দ্ৰবিন্দুত অৱস্থিত। তাৰ পিছৰ পইণ্টটো হৈছে দৰ্শনমূলক দৃষ্টিভংগী। কবিতাটোৰ জৰিয়তে দৰ্শনমূলক এক চিন্তা প্ৰকাশ পাইছে। মায়া শব্দটো ধৰ্মীয় দাৰ্শনিক ক্ষেত্ৰত যি অসাধাৰণতাৰ বোধ বহন কৰে সেয়া কবিয়ে সমাজ বাস্তৱতাৰ সম্পৃক্ত কৰি তুলিছে। সঁচাকৈয়ে মায়া অযোধ্যা সৃষ্টি কবিতাটোৱে কবি দুৰ্গাবৰৰ গভীৰ চিন্তাধাৰা, সমকালীন সমাজৰ প্ৰতি তীক্ষ্ণ দৃষ্টিভংগী আৰু শক্তিশালী ভাষা ব্যৱহাৰৰ প্ৰমাণ দাঙি ধৰিছে, যি তেওঁৰ কাব্য প্ৰতিভাৰ এক অনন্য নিদৰ্শন। 10 নম্বৰ প্ৰশ্নটো হৈছে দুৰ্গাবৰৰ মায়া অযোধ্যাৰ সৃষ্টি কবিতাটিৰ মূলভাৱ লিখা। এনচাৰটো হ'ল দুৰ্গাবৰৰ মায়া অযোধ্যাৰ সৃষ্টি কবিতাটি গীতি ৰামায়ণৰ পৰা তুলি দিয়া হৈছে। দণ্ডকাৰণ্যৰ চন্দ্ৰভাগা নদীৰ পাৰত চিত্ৰকূট পৰ্বতত ৰামে থাকিবলৈ ব্যৱস্থা কৰিলে।
বিশ্বকৰ্মাই খুব যতনেৰে গৃহ নিৰ্মাণ কৰিছিল। নানা মণি মুকুতা ৰত্নখচিত ঘৰটি সোণৰ কামি ব্যৱহাৰ কৰিছিল। মণি মুকুতাবোৰ আদিত্যৰ সমান উজলি উঠিছিল। সেই গৃহত ৰামচন্দ্ৰই বাস কৰিছিল। কিন্তু এতিয়া চিত্ৰকূট গিৰিৰ গৰ্ভত বাস কৰিবলগীয়া হ'ল। ৰামৰ জীৱন পাৰ্থিৱ সুখৰ বিপৰীত ছবি আৰু নিয়তিৰ বিধান তাৰ যোগেদি ফুটি উঠিছে। বাল্মীকি ৰামায়ণত ৰামচন্দ্ৰই আধ্যাত্মিক জ্ঞানৰ যোগেদি সকলো পাৰ্থিৱ পৰিস্থিতিক সহজভাৱে গ্ৰহণ কৰিব পৰা চিত্ৰ প্ৰকাশ পাইছে। কিন্তু গীতি ৰামায়ণত ৰামচৰিত্ৰ লোকায়ত দৰ্শনৰ দ্বাৰাহে বেছি প্ৰভাৱান্বিত। পাৰ্থিৱ ভোগৰ পৰা বঞ্চিত হোৱাৰ বাবে ৰামে আক্ষেপ কৰি বিৰহকাতৰ হৈ পৰিছে। ৰামে সীতাৰ সৈতে পাশা খেল খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু খেল আৰম্ভ কৰাৰ পিছতেই অযোধ্যাৰ স্মৃতি মনলৈ অহাত ৰাম কাতৰ হৈ পৰে। ৰামচন্দ্ৰই নিশ্বাস কৰা দেখি পত্নী সীতাই স্বাভাৱিকমূলক নাৰী মানসিকতাৰে গিৰীয়েকক প্ৰশ্ন কৰিছে, "কেনে তুমি নিশ্বাস তেজাহা ৰঘুনাথ, কিবা মোৰ কুৰূপ দেখিলা কোনো দোষ, আমাক যেন এতমান কাৰ অসন্তোষ"। সীতাৰ মানসিকতা সাধাৰণ গাঁৱলীয়া নাৰীৰ মানসিকতাৰ প্ৰতিস্বৰূপ। অন্য 10জনী নাৰীৰ দৰে সীতাও নিজৰ ৰূপ যৌৱনেৰে ৰামক বশ কৰিব খোজে। তেনেদৰে ৰামচন্দ্ৰই ৰাজ্যৰ ভোগ বিলাস উৎসৱ পাৰ্বণ আনন্দ আদিৰ পৰা বঞ্চিত হোৱাৰ বাবে বিলাপ কৰাৰ মাজেদি অসাধাৰণ গাঁৱলীয়া যুৱক এজনৰ মানসিকতা প্ৰকাশ পাইছে। অযোধ্যাৰ নৰ-নাৰী নট-নটী ভাটসকলৰ সুমধুৰ নৃত্যগীত অমৰাৱতী সদৃশ অযোধ্যাৰ স্মৃতিয়ে ৰামক দাৰুণ বিষম সুখ দিয়ে। হাতী-ঘোঁৰা সৈন্য বন্ধু-বান্ধৱী সকলো হেৰুৱাই ৰামে সুখী হৈ পৰে। ৰাজসিংহাসন সোণৰ পালেং এৰি দণ্ডকাৰণ্যৰ তৃণত শয়ন কৰিবলগীয়া হোৱাত ৰামে পূৰ্বজন্মৰ অনেক পাপকৰ্মৰ বাবে কৰ্মফল ভুগিবলগীয়া হৈছে বুলি আৰু বিধাতাৰ নিষ্ঠুৰ বিধিৰ বাবেই বনবাসী জীৱন কটাবলগীয়া হোৱাৰ কথা কৈ বিলাপ কৰিছে। ৰাজপুত্ৰ হৈ বনত ভিক্ষাৰীৰ দৰে জীৱন কটাবলগীয়া হৈছে। অযোধ্যাৰ কাম পৰ্ব খেলি চতুৰ্দশী কথা সুঁৱৰি ৰামে আৱেগিক হৈ উঠিছে। অযোধ্যাত থাকিলে পাত্ৰ সৈতে মুঠ খেলিলেহেঁতেন, অগৰু চন্দনৰ সুবাস লৈ সীতাৰ সংগ আনন্দ কৰিলেহেঁতেন। কিন্তু ঈশ্বৰে সকলো আনন্দ শেষ কৰিলে। ৰামচন্দ্ৰৰ দুখৰ কাৰণ জানিব পাৰি সীতাৰ মন্ত্ৰৰ বলেৰে মায়া অযোধ্যাৰ সৃষ্টি কৰিলে। মন্ত্ৰ সৃষ্টি অযোধ্যাৰ হাতী-ঘোঁৰা পাত্ৰ মন্ত্ৰীগণক সৃষ্টি কৰিলে। ৰাজভৱনৰ সিংহাসন সকলো দেখা গল। নৰ্তকীসেৱে নৃত্য-গীত বাদ্যৰে চাৰিওদিশ মুখৰিত কৰিলে। চাৰিওফালে মালতী মদাই পাৰিজাত আদি নানা ফুলেৰে জাতিষ্কাৰ হল। সুবাসযুক্ত মলয়া বতাহ বলিৰ ভোমোৰা পক্ষীগণে উৰি ফুৰিব ধৰিলে। সেই সকলোবোৰ দেখি ৰামৰ মন সন্তোষেৰে ভৰি পৰিল। নানা বস্ত্ৰ অলংকাৰ পিন্ধি অগৰু চন্দনৰ সৌৰভেৰে দেহ সোৱামিত কৰি ৰামচন্দ্ৰই মুঠ খেলিবলৈ আৰম্ভ কৰিলে। লক্ষ্মণ আৰু সীতাও নিজকে সজাই মুঠ খেলিলে। অযোধ্যাবাসীয়ে নৃত্য-গীত গাই মুঠ খেলি মহা আনন্দত আপ্লুত হল। সূৰ্যাস্তৰ লগে লগে মায়া অযোধ্যা নাইকিয়া হোৱাত ৰাম আশ্ৰমলৈ ঘূৰি যায়। ধন্যবাদ।